নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ অসম চৰকাৰৰ চাকৰি পুনৰ দুটা বিভাগত পদ মুকলি কৰা হৈছে এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালী এই পদত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগি দিছে টোটাল কিমান পদ মুকলি কৰা হৈছে কেতিয়াৰ পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হৈছে সকলো বিলাকত ভিডিওটো যেতে ফুল ইনফৰমেশনৰ কৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত অসম চৰকাৰৰ ফালৰ পৰা যিখিনি অসম চৰকাৰৰ পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো বিলাকৰ তথ্য চেক কৰিব পাৰিব এটা ভিডিওটো যেতে সম্পূৰ্ণ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে বৰ্তমান জয়েন হোৱা নাই জয়েন হলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ আমাৰ Telegram এণ্ড WhatsApp গ্ৰুপত আপোনালোকে পাব যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হলক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যি দুটা বিভাগত পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰাও পদ মুকলি কৰা হৈছে প্ৰথম বিভাগটো পদ মুকলি কৰা হৈছে গুৱাহাটী হাইকোৰ্ট নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 31 জুলাই 2025 পোষ্ট নেম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট জেডব্লিউ বাবে এখিনি পদ মুকলি কৰা হৈছে টোটাল ভ্যাকেন্সি 367 ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে পদৰ কাৰণে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 15 জুলাই 2025 আজি যেহেতু 14 জুলাই কাইলে পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব আৰু এপ্লিকেশন লাষ্ট ডেট হৈছে 31 জুলাই 2025 ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 40 বছৰলৈকে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ইয়াতে আপোনালোকৰ ভ্যাকেন্সি টোটাল 367 টা ভ্যাকেন্সি মুকলি কৰা হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট জেডব্লিউ বাবে এখিনি পদ মুকলি কৰা হৈছে ইয়াতে কোনখন জিলাৰ বাবে কিমান ভ্যাকেন্সি আছে ডিটেইলছ বিলাক আপোনালোকে ধুনিয়াকৈ চাব আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বাবে ভ্যাকেন্সি আছে সাউথ সালমাৰৰ কাৰণে আছে 26 টা ওয়েস্ট কাবেংলৰ কাৰণে আছে 6টা এখিনি আপোনালোকে নিজে ধুনিয়াকৈ চাব কোনখন ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে আপোনালোকে ধুনিয়াকৈ চাই লব ধেমাজি বাবে আছে 6টা ডিব্ৰুগড় বাবে 8টা আছে ডিমা হাছাও বাবে 11টা আছে গোৱালপাৰা কাৰণে 4টা আছে গোলাঘাটৰ কাৰণে আছে 13টা হাইলাকান্দিৰ কাৰণে আছে 9টা এখিনি আপোনালোকে ডিটেইল চেক কৰি লব তবাই পে স্কেল ইয়াতে পে স্কেল 14000 পৰা 70000 লৈকে আপোনালোকে স্যালাৰি পাব গেট পে 6000 দুখো এডুকেশন কোৱালিফিকেশন ইয়াতে আপোনালোকে এনি গ্ৰেজুৱেচন যদি কমপ্লিট কৰিছে তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন তাতখন আপোনালোকৰ থাকিব লাগিব কম্পিউটাৰ নলেজ আপোনালোকৰ 3 মহীয়া এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব এবছৰীয়া হলো হ'ব 6 মহীয়া হলো হ'ব 3 মহীয়া হলো হ'ব 2 বছৰীয়া হলো আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকৰ লগতে কম্পিউটাৰ সাৰ্টিফিকেটখন থাকিব লাগিব ইয়াতে আপোনালোকৰ অফিচিয়েল আমাৰ যি অসমৰ ল্যাঙ্গুৱেজটো ভালকে আপোনালোকে জানিব লাগিব তাবা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে ইউআৰ ওবিসি বিলাকে 500 रुपीस পেমেন্ট কাটিব লাগিব আৰু যি সকল ক্যান্ডিডেট এসসি এসটি হয় তেওঁলোকে 250 रुपीस পেমেন্ট কাটিব লাগিব আৰু পিডব্লিউবিডি বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে গুৱাহাটী হাইকোৰ্ট সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব কমন ৰিটেন টেষ্ট ওএমআৰ বিসাইড এক্সাম অনুষ্ঠিত হ'ব তাবা কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাবা ভাইভাৰ হ'ব তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা একেবাৰে হেকত ফাইনেল মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ গুৱাহাটী হাইকোৰ্ট জেডব্লিউ ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া কাইলে পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব যদি ইন্টাৰেষ্ট হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব তাবা নেক্সট ৰিক্ৰুটমেন্টটো মুকলি কৰা হৈছে আসাম ফৰেষ্ট ডিপাৰ্টমেন্ট ফৰেষ্ট ৰেঞ্জাৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম আসাম পাব্লিক সাৰ্ভিস কমিশন এপিএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 20 জুলাই 2025 পোষ্ট নেম ফৰেষ্ট ৰেঞ্জাৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন অনলি আসাম স্যালাৰি 22000 পৰা 97000 লৈকে আপোনালোকে স্যালাৰি পাব গেট পে 2000 ইম্পৰ্টেন্ট ডেট ইয়াৰ এপ্লাই স্টাৰ্ট হৈছে 21 জুনৰ পৰা এপ্লাই লাষ্ট ডেট হৈছে 20 জুলাই 2025 আপোনালোকৰ হাতত মাত্ৰ 6 দিন আছে 6 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা মিনিমাম এজ 21 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 38 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এপ্লিকেশন ফিস ইয়াতে জেনাৰেল ক্যান্ডিডেট বিলাকে
297.20 rupees payment কাটিব লাগিব OBC ক্যান্ডিডেট বিলাকে 197.20 rupees payment কাটিব লাগিব আৰু যিসকল ক্যান্ডিডেট SC SC বা BPL হয় তেওঁলোকে 47.20 rupees payment কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফৰেষ্ট ৰেঞ্জাৰ ভ্যাকেন্সি ডিটেইলছ ইয়াতে টোটাল 50টা ভ্যাকেন্সি মুকলি কৰা হৈছে ফৰেষ্ট ৰেঞ্জাৰ বাবে ক'ত কিমানটা ভ্যাকেন্সি আছে আপোনালোকে ধুনিয়াকে চেক কৰি লব তাবা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন ইয়াতে আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী ইন সায়েন্স অৰ ইঞ্জিনিয়াৰিংত এ সাবজেক্ট কিটা যদি আপোনালোকে কৰিছিলে যদি আছে তেতিয়াহলে আপোনালোকে পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে সাবজেক্টখিনি দিয়া আছে এগ্ৰিকালচাৰ বোটানি কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল ফৰেষ্ট্ৰি জিঅলজি ম্যাথ ফিজিক্স এইকিটা সাবজেক্টৰ ওপৰত যদি আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী ইন সায়েন্স অৰ ইঞ্জিনিয়াৰিং যদি আপোনালোকে কৰিছিলে বা এইকিটা সাবজেক্ট আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাবা নেক্সট হৈছে ফৰেষ্ট ৰেঞ্জাৰ সিলেকশন প্ৰসেস এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম তাবা ফিজিক্যাল টেষ্ট হ'ব PTN PST তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত হাইট টু জেনাৰেল OBC MOBC SC মেল ক্যান্ডিডেটৰ বাবে 163 সেন্টিমিটাৰ মেল ক্যান্ডিডেটৰ হাইট হ'ব লাগিব আৰু ফিমেল ক্যান্ডিডেটৰ 150 সেন্টিমিটাৰ হাইটটো হ'লে হৈ যাব ST STP কাৰণে ৰিলেক্সেশন দিয়া হৈছে মেল ক্যান্ডিডেট বিলাকৰ কাৰণে 152 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু ফিমেল ক্যান্ডিডেট বিলাকৰ কাৰণে 145 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব চেষ্টটো লোৱাসকলৰ 79 নৰ্মেল হ'ব লাগিব 5 সেন্টিমিটাৰ ফুলাব লাগিব ছোৱালীসকলৰ নৰ্মেল 74 হ'ব লাগিব বডিটো তাবা নেক্সট 5 সেন্টিমিটাৰ ফুলাব লাগিব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত ইয়াতে আপোনালোকৰ খুস্কাহিব লাগিব লোৱাসকলে 25 কিলোমিটাৰ টাইমিং দিয়া হ'ব 4 ঘণ্টা ছোৱালীসকলৰ 16 কিলোমিটাৰ খুস্কাহিব লাগিব টাইমিং দিয়া হ'ব 4 ঘণ্টা এইখিনি আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে আপোনালোকে গম পালে হাউ টু এপ্লাই ফৰ ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে ইতিমধ্যে এপ্লাই হৈ আছে ইয়াৰ লাষ্ট ডেট হৈছে 20 জুলাই 2025 আপোনালোকৰ হাতত মাত্ৰ 6 দিন আছে এই 6 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব গুৱাহাটী হাইকোৰ্ট পদবিলাকৰ কাইলৈৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব সৈটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক যে অসম চৰকাৰৰ চাকৰি পাই দুটা বিভাগত পদ মুকলি কৰা হৈছে ইতিমধ্যে এটা বিভাগৰ এপ্লাই হৈ আছে আৰু এটা বিভাগৰ কাইলৈৰ পৰা এপ্লাই হ'ব যদি ভাল পালে সকলোকে শ্বেয়াৰ কৰক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ